পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা কুষ্ম আদৰণি কৃষ্ণ কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰিছে যোৰহাট মৌবন্ধা এৰালতলীৰ পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চতিয়া সমন্বয় ক্ষেত্ৰ কাৰণ বৃহস্পতিবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশন ফলত এতিয়া সকলোৰে মুখত হৰিনামৰ অমিয়া বাণী শুনিবলৈ পোৱা গৈছে আজি অধিৱেশন স্থলীত উপস্থিত হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা কুষ্ম আদৰণি অধিৱেশন স্থলীত উপস্থিত হোৱাৰ লগে লগে পদাধিকাৰ গৰাকী কুষ্ম আদৰণি জনাই সংঘৰ যুৱ বাহিনীৰ লগতে আইমাতৃসকলে ব্যুৰ ৰিপৰ্ট পোহৰ লাইগেট জয় জয় রাম জয় শ্রী রাম জয় সনাতন হৰি বাণীবিলাক যদি আমি আগবঢ়াই নিব নোৱাৰো তেনেহ'লে মহাপুৰুষ গুৰুজনাৰ বিশ্বৰ প্ৰেক্ষাপটত আমি প্ৰতিষ্ঠা কৰিব নোৱাৰিম সেইকাৰণে আমি বিশ্ববিদ্যালয়ৰ যোগেৰে আমি মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ কমপ্লিট ৱৰ্কছ সমস্ত ৰচনাবলৈ আমি ইংৰাজীলৈ অনুবাদ কৰিবলৈ এই দিছোঁ ইতিমধ্যে কাম আগবাঢ়ি আছে আমি সাহিত্য সংস্কৃতিৰ যোগেৰে পৰিবেশ্য কলাৰ মাজেৰে আমাৰ মহাপুৰুষ গুৰুজনাৰ বাণীসমূহ আৰু দৰ্শনসমূহ প্ৰেক্ষাপটত বিয়পি যাবই আজি মহাবন্ধা পথাৰ এৰালতলীত এই যে বৈষ্ণৱপতি সোণাৰাম চতিয়া সমন্বয় ক্ষেত্ৰত এই অধিৱেশন ইয়াত অনুষ্ঠিত হৈছে ইয়াৰ এটা ৰূপ সমগ্ৰ বিশ্ব আপোনাসকলৰ যোগেৰে আজিও পাব গতিকে আমি যে কেনেকুৱা সমৃদ্ধিশীল এটা জাতি কেনেকুৱা আমাৰ প্ৰগতিশীল এটা জাতি কিমান শান্তি শৃংখলা কিমান সমন্বয় সকলোকে মিলি জাতি বৰ্ণ ধৰ্ম সম্প্ৰদায় মিলি পেলাই তেওঁলোকে সমাৰোহ ইয়াত পাতিছোঁ ইমান শৃংখলাবদ্ধভাৱে এই বাৰ্তাবিলাক ইতিমধ্যে এই গৰিমাটো আমাৰ অসমীয়া মহাজাতিৰ যিটো গৰিমা আৰু বিশেষত্ব এইটো পৃথিৱীলৈ ইতিমধ্যে বিয়পি যাব আমি ভাবিছোঁ আমি বৌদ্ধিকভাৱে এটা মানে ইণ্টেলেকচুৱেল ডেভেলপমেণ্ট মুভমেণ্ট যদি কৰা নাযায় বৌদ্ধিক যদি আন্দোলন কৰা নাযায় তেতিয়াহ'লে আমাৰ মহাপুৰুষ গুৰুজনাৰ বাণীসমূহ মহাপুৰুষ গুৰুজনাৰ দৰ্শন মহাপুৰুষ গুৰুজনাৰ শিক্ষা পদ্ধতি আমি বিশ্বত নিব নোৱাৰিম গতিকে আজিৰ যুগৰ লগত খাপ খুৱাই ইলেক্ট্ৰনিক মাধ্যমৰ যোগেৰেই হওক বা বিভিন্ন মাধ্যম আৰু সভা মাধ্যমৰ যোগেৰে হওক আমি বিভিন্ন ভাষাৰ প্ৰতি আমি তৰ্জমা কৰি আৰু এইবিলাক বাণী সেই ভাষাতে আমি প্ৰচাৰ কৰিব লাগিব যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম
হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব চাংগ্ৰিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ চাংগ্ৰিলা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট